দ্বিতীয় কথাটো হ'ল যে আপোনালোকে দেখিছে যে এই ঘটনাটোত দুটা পোষ্টমৰ্টেম হৈছে। দি ফাৰ্ষ্ট পোষ্টমৰ্টেম হৈছে ছিংগাপুৰৰ জেনেৰেল হস্পিটেল, হুইচ ইজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য ৱৰ্ল্ডছ বেষ্ট হস্পিটেল। আৰু যেনেকৈ আমাৰ ইয়াতে ধৰক মানে হস্পিটেলবিলাকত পোষ্টমৰ্টেমটো এটা যথেষ্ট হেঁচা থাকে। আমাৰ গুৱাহাটী ধৰক GMCত যদি যায় আপুনি য'ত মৰ্টৰীত পোষ্টমৰ্টেম কৰে আপুনি দেখিব যে গাড়ী এম্বুলেঞ্চৰ ভিৰ আছে আৰু লিমিটেড ষ্টাফ লৈ পোষ্টমৰ্টেম কৰিব লাগে। কিন্তু ছিংগাপুৰত তেনেকৈ ধৰক আমাৰ ইয়াৰ সমান ধৰক হেঁচা নাই। সেই গতিকে যেতিয়া জুবিন গাৰ্গৰ ইনিচিয়েলি মানুহে অনুভৱ কৰিছিল যে তেওঁলোকক অকল এটা মানে ভাৰ্চুৱেল অটপচিহে কৰিছিল, কিন্তু এতিয়া গম পোৱা গৈছে যে এইটো ভাৰ্চুৱেল অটপচি নহয়, তেওঁ বডিটো অ'পেন আপ কৰিছিল আৰু তেওঁ যিটো স্কালটো অ'পেন আপ কৰিছিল, স্কালটো অ'পেন কৰিবৰ কাৰণে এখন মানে ব্যৱহাৰ কৰা হয়, যিখন গোটেই পৃথিৱীতে একেই মানে খনে ব্যৱহাৰ কৰে বা কৰতখন ব্যৱহাৰ কৰে, খালি কোম্পেনীবিলাকৰ নামটো বেলেগ বেলেগ। তাৰপিছত হয়তো তেওঁলোকে যিবিলাক অৰ্গেন থাকে, কিয়নো অৰ্গেনবিলাকৰ ইনিচিয়েল ষ্টেজত আপুনি মানে চেম্পল হিচাপে ল'ব লাগে লেবৰেটৰী এক্সামিনেশ্যনৰ কাৰণে। যদি তেওঁ ধৰক অধিক মদ্যপান কৰিছিল বা কোনোবাই তেওঁক পয়জন কৰিছিল বা কোনোবা ধৰণৰ যিবিলাক অৰ্গেনছবিলাকত হিষ্ট'পেথলজিকেল এক্সামিনেশ্যন বুলি কওঁ আমি, সেইটোত একচুৱেলি মানে কজ অফ ডেথটো গম পোৱাত বহুত সময়ত সুবিধা হয়। সেই গতিকে মই ভাবোঁ যে ছিংগাপুৰ জেনেৰেল হস্পিটেলে তাৰ হিষ্ট'পেথলজিকেল এক্সামিনেশ্যনৰ কাৰণে তাৰ অৰ্গেনবিলাকৰ চেম্পলবিলাক লৈছিল। আৰু এটা কথা মন কৰিব যে আপোনালোকে এই ঘটনা হোৱাৰ পিছতে এখন ডেথ চাৰ্টিফিকেট এখন ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈ আছিল। আমি এই অথেণ্টিচিটি যে ডেথ চাৰ্টিফিকেটখন সঁচা নে মিছা আমি আজি পৰ্যন্ত গম নাপাওঁ। কিন্তু ফাৰ্ষ্ট পোষ্টমৰ্টেম ৰিপৰ্টটো অসম আৰক্ষী বা CIDৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই কাৰণেই কাৰণ প্ৰথম যিটো ৰিপৰ্ট থাকে সেই ৰিপৰ্টটোত যদি কজ অফ ডেথ যদি ছাপ'জ ধৰক ড্ৰাউনিঙে আছে বা তাতে কিবা এক্সটাৰ্নেল ইঞ্জুৰি কিবা চিমটমছ আছে নেকি, সেইবিলাক অবজাৰ্ভেশ্যন কৰিবলৈ ফাৰ্ষ্ট ৰিপৰ্টটো বহুত দৰকাৰী। কাৰণ ছেকেণ্ড যেতিয়া পোষ্টমৰ্টেম কৰা হৈছে সেইটো 5 দিনৰ পিছত কৰা হৈছে। ইন দি মিন টাইমটো কি হ'ল, বডিটো ফৰ্মেলিন দি কেমিকেলেৰে ধুলে, তাৰপিছত তাতে এম্ব্লেমিং কৰিলে, পাউডাৰ কোটেড মাৰি দিলে, 5 দিনৰ পিছত কাটা মেলা কৰাৰ পিছত ইনিচিয়েল যিবিলাক মানে ফৰেনচিক মানে চিন থাকে সেইবিলাক হয়তো বহুতবিলাক নাইকিয়া হৈ গৈছে। আৰু আজি পৰ্যন্ত আমি গম পোৱা নাই যে অসম আৰক্ষী বা CIDয়ে তেওঁলোকে অনুসন্ধানৰ খাতিৰতে বা পাব্লিকলি ডিছক্ল'জ কৰা নাই যে আজি পৰ্যন্ত তেওঁলোকে ছিংগাপুৰৰ যিটো পোষ্টমৰ্টেম ৰিপৰ্ট বা যিটো হিষ্ট'পেথলজিকেল ৰিপৰ্ট সেইটো তেওঁলোকে সংগ্ৰহ কৰিব পাৰিছে নাই। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে দ্বিতীয় পোষ্টমৰ্টেম ৰিপৰ্টটো প্ৰথমতে পুলিচে পাব, তাৰপিছত আদালতত দিব, আদালতত যদি কোনোবাই যদি চাব বিচাৰে তেওঁ সুবিধা কৰি দিব। কিন্তু মোৰ এইখিনিতে কথাটো হ'ল কি, যি ধৰণে এখন FIRটো এখন পাব্লিক ডকুমেণ্ট, পোষ্টমৰ্টেম ৰিপৰ্টটো এখন পাব্লিক ডকুমেণ্ট নহয়। এইটো ভুক্তভোগী পৰিয়ালে তাৰ কপিটো হয়তো পাব বা পুলিচে হয়তো